হেল্ল' এভৰিৱান। আজি মই এটা বিশেষ টপিক লৈ পেলাই এইটো ভিডিঅ'টো বনাইছোঁ। বিশেষকৈ হৈ যোৱা যিটো ৰিভিজনেৰী টেষ্ট এক্সাম আছিলে তোমালোকৰ ক্লাছ 10-ৰ, তাৰে যিখন পেপাৰ আছিলে আছামিজৰ, সেইখন লৈ আহিছোঁ মই ডিছকাছ কৰিবৰ কাৰণে। ইয়াতে পৰীক্ষা হলত দেখা গ'ল যে বহুতো ল'ৰা ছোৱালীয়ে সৰু সৰু কিছুমান কুৱেশ্যন পৰা নাই। যিটো কথা মই আগতে কৈ আহিছিলোঁ যে পাঠটো ভালকৈ পঢ়িব লাগিব, নহ'লে অকল কুৱেশ্যনৰ ওপৰত যদি আমি ভৰসা কৰি পৰীক্ষা দিবলৈ যাওঁ তেনেহ'লে কিন্তু আমাৰ লষ্ট হ'ব, আমি ভাল নম্বৰ নাপাম। সেই তেনেকুৱাই দেখা গৈছে। পৰীক্ষা ভিডিঅ'টো চাই তোমালোকৰ নিজৰ এক্সামটো কেনেকুৱা হ'ল, কোনকেইটা টান পাইছিলা কমেণ্ট ছেকশ্যনত মোক জনাই দিবা। ইয়াৰ প্ৰথম কুৱেশ্যনটো মই চমু কুৱেশ্যনৰ প্ৰথম পেজটোহে, যিটো আমাৰ পেপাৰখনৰ মই আকৌ নেক্সট দুটা ভিডিঅ' আনিম। আজি মই অকল প্ৰথম কুৱেশ্যনকেইটাহে ডিছকাছ কৰিম। প্ৰথমৰ অতি চমু কুৱেশ্যন দুটা আছে। 1 নম্বৰৰ, নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি? সেইটো আমি সকলোৱে জানো, ইনফ'চিছ কোম্পানী। তাৰ পিছৰ প্ৰশ্নটো অকণমান জটিল পাইছে, বিশেষকৈ আৰ্যসকলৰ নতুন সাংস্কৃতিক ভেটি কি আছিলে। এইটো কুৱেশ্যন অনুশীলনী থকা কুৱেশ্যনৰ পৰা দিয়া নাই, এইটো পাঠৰ মাজৰ পৰা দিছে। ইয়াৰে এনচাৰটো হ'ব আৰ্যসকলৰ নতুন সাংস্কৃতিক ভেটি বুলি ক'লে আমি ভাৰতীয় সংস্কৃতি পাঠৰ 34 পেজ নম্বৰত যিটো আছে এই লাইনটো লিখিব লাগিছিলে। আচলতে মহেঞ্জোদাৰোৰ সাংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভেটি কৰিহে পাছৰ যুগৰ ৰাজ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল। আৰু ইয়াৰ আগৰখন যিখন আছে মহেঞ্জোদাৰো নাইকিয়া হৈ যোৱা নাছিল, তাৰ সেইখিনি কথা আমি অকণমান ইয়াতে লিখিব লাগিব। মানে জাষ্ট ইয়াতে 1 নম্বৰ আছে কাৰণে এনেকৈ লিখিলেই হ'ব, মহেঞ্জোদাৰো সংস্কৃতিৰ ওপৰত ভিত্তি কৰিহে আৰ্যসকলৰ সাংস্কৃতিক ভেটি গঢ়ি উঠিছিল বুলি ক'লেই হ'ব। এই কুৱেশ্যনটো বহুতো ষ্টুডেণ্টে কৰিব পৰা নাই, কাৰণ পাঠটো ভালকৈ পঢ়া নাই। ইয়াৰ পাছত আকৌ চমু উত্তৰ দিয়া যিকোনো দুটা লিখিব দিছে। 2 নম্বৰৰ দিছে, উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। সেইটো আমাৰ যিটো পেপাৰ কুৱেশ্যন পাঠৰ শেষত অনুশীলনীৰ প্ৰশ্নই আছে, আৰু ইয়াতে সেইটো পাৰিছে। কিন্তু এই তাৰ যিটো পৰীক্ষা নম্বৰৰ কুৱেশ্যনটো, ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য কি, সেই কুৱেশ্যনটো সম্ভৱ তোমালোকে টান পাইছা চাগে, বহুতো ষ্টুডেণ্টে টান পাইছে। ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য কি, এইটো ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ পৰাই ভিতৰৰ পৰা দিয়া এটা কুৱেশ্যন। ইয়াৰে এনচাৰটো হ'ব এইটো পেজ নাম্বাৰ 38ত আছে। নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰ'দত ৰেঙনি কৰিব পৰাটোৱে হৈছে ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য। এইটো ভাৰতীয় সংস্কৃতি পাঠৰ একেবাৰে লাষ্টৰ পেজটোত, যিটোত মানে কুৱেশ্যন থকা তাৰ আগৰ পাঠৰ যিখিনি আছে, সেই তাৰ একেবাৰে লাষ্টৰ পেৰেগ্ৰাফটোৰ ওপৰৰ লাইনটোত এইটো আছে। সেই কুৱেশ্যনটো যদি কৰিব পাৰিছা, যিসকলে পাৰিছা তেওঁলোকে ভালকৈ পাঠটো খৰচি মাৰি পঢ়িছে, আৰু যিসকলে পৰা নাই হয়তো পঢ়া নাছিলা। অসমীয়া থলুৱা ভাষা কেনেকৈ কটকটীয়া হ'ল, এইটোতো আমি জানোৱেই। ভাষিক সংমিশ্ৰণ কেনেকৈ হ'ল, অসমলৈ যিমানখিনি মানুহ আহিছিলে সকলোখিনিয়ে নিজৰ ভাষাটো থকাৰ উপৰিও অসমীয়া ভাষাটোক যিহেতু তেওঁলোকে আঁকোৱালি লৈছিলে, সেইকাৰণে এই থলুৱা ভাষাটো কটকটীয়া হৈ গ'ল। এইকেইটা হৈ গ'ল 2 নম্বৰৰ শ্বৰ্ট কুৱেশ্যন। ইয়াৰ পিছতে আমাৰ অকণমান দীঘল কুৱেশ্যন দুটা দিছে। এটা দিছে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ অন্য এজন সফল ব্যৱসায়ী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এইটো আমি জানোৱেই, নাৰায়ণ মূৰ্তিয়ে কেনেকৈ তেওঁ প্ৰথমতে কি কোম্পানী আৰম্ভ কৰিছিলে, পত্নীয়ে 10,000 টকা দিছিলে, তাৰপিছত কেনেকৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱ হ'ল, সেইটো দিছে উদ্যোগী হৈ অহা পাঠৰ পৰা। আৰু নেক্সটটো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, এইষাৰ কথা কিমান যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত লিখা। এইটো আমাৰ কুৱেশ্যন, আমাৰ যিটো অনুশীলনীত আছে, এইটো বোধ কৰোঁ তোমালোকে লিখিব পাৰিছা। আৰু এইখিনিত এটা আছে WWW ধাৰণাৰ বীজ প্ৰথম ক'ত অংকুৰিত হৈছিল। এইটো এটা হৈছে অকণমান ল'ৰা ছোৱালীয়ে মানে গুৰুত্ব নিদিয়া প্ৰশ্ন এটা, যিটো আমি WWW ফুল ফৰ্মটো চবেই মুখস্থ কৰিলে, ৱৰ্ল্ড ৱাইড ৱেব বুলি, কিন্তু ইয়াৰ ধাৰণাৰ বীজটো প্ৰথমে ক'ত অংকুৰিত হৈছিলে সেইটো অকণমান টান পাইছা বোধ কৰোঁ। এইটো আমাৰ ইণ্টাৰনেটৰ তিতা মিঠা যিটো আমাৰ পাঠ আছে, তাৰে পেজ নম্বৰ 52ত আছে। 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চমুকৈ CERN, ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ, চমুকৈ CERNটো ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটো বীজ অংকুৰিত হৈছিল। আমি এইটো লিখি দিলেই ইয়াৰ পৰা 1 নম্বৰ পাবলৈ সক্ষম হ'ম। কিন্তু এইটো বহুতে বেলেগ লিখিছে, WWW ধাৰণাৰ বীজটো ক'ত অংকুৰিত হৈছিলে। তাৰপিছত ইয়াতে মই এটা কুৱেশ্যন এনচাৰ লিখিয়ে দিছোঁ। তাতে চেমনিয়াৰ বিশ্ব সাহিত্যৰ লেখক কোন। মই তোমালোকক বাৰম্বাৰ কৈ থাকোঁ যে কবি আৰু লেখক পৰিচয়বিলাকৰ পৰা প্ৰশ্ন আহে, গতিকে সেইখিনি আমি চাবলগীয়া বস্তু। এইটো জয়শ্ৰী গোস্বামী মহন্তৰ, বহুতে হয়তো ভুল কৰিছা, বহুতে শুদ্ধকৈও লিখি থৈ আহিছা। কুৱেশ্যন নম্বৰ 5টো হৈছে আটাইৰে মুখবোৰ শুকাই তেমি যেন হৈছিল, কাৰ কি কাৰণত মুখবোৰ শুকাই তেমি যেন হৈছিল লিখা। এইটো আমি
বহুতে ভুল কৰোঁ এটা অৰণ্য যাত্ৰা আৰু আমাৰ অদিবাসী চিহ্ন পাঠটোৰ লগত, যিটো আমাৰ ৰেলগাড়ীখনত উঠোঁতে ডকাইতৰ দলটোৱে আহিলত সকলোৰে মুখবিলাক শুকাই তেমি যেন হৈছিলে, কিন্তু বহুতে এইটো ভুল কৰে অৰণ্য যাত্ৰাৰ যোৱা পল আৰু পাহিহঁতৰ ক্ষেত্ৰত। এইটো ভুল কৰিব নালাগে। এইটো হৈছে অদিবাসী চিহ্ন পাঠটোতহে থকা সেই ট্ৰেইনত উঠিবলৈ ডকাইতখিনি আহিলে কেনেকৈ সকলোৱে ভয় খাই পেলাই মুখবিলাক শুকাই গৈছিলে, সেইটোহে কথা। বাকী কুৱেশ্যনটো লং কুৱেশ্যনেই, আৰু এইটো প্ৰথমতে 6 নম্বৰটো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ দুটা থাকে। কথাষাৰ কোনে কাক কিয় কৈছিল সেইটো আমি জানো ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোত। তাৰপৰা একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱন জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশাৰ প্ৰেৰণাৰ বতৰা কঢ়িয়াই নিয়ে। কথাষাৰৰ যুক্তিযুক্ততা অনিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা, সেইটো হয়তো পাৰিছে চবে। এইটো পেজত প্ৰশ্নখনৰ দুটা চমু প্ৰশ্ন আকৌ দিছে। কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজনৰ নাম কোন? এজনৰ মহিচন্দ্ৰ মেৰী। আৰু ইৰাণীসকলৰ নৱবৰ্ষক কি বুলি কোৱা হয়? সেইটো হৈছে নৰজ। এই দুটা সোধ কৰিব পাৰিছা। মই আজি ডিছকাছ কৰিবলগীয়া প্ৰথম টেষ্ট পেপাৰখনৰ প্ৰথম পেজটো কুৱেশ্যনখিনি ইমানেই। আৰু তোমালোকৰ কেনেকুৱা হৈছে, কি কথা কি টান পাইছা কমেণ্ট ছেকশ্যনত জনাবা। মই বাকী দুটা যিকেইটা প্ৰশ্ন আছে বাকী দুটা পেজো মই অতি সোনকালে ভিডিঅ'ত প্ৰকাশ কৰিম। যদি ভিডিঅ'টো ভাল পাইছা লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।